গুড মৰ্ণিং এভৰিৱান। এইবাৰ SSCৰ নাটকখন আপোনালোকে দেখা পায়ে আছে। মানে এনেকুৱা হৈ আছে ৰানিং কৰিম নে ৰানিং নকৰিম। তথাপিও আপোনালোকক মই কওঁ যে ৰানিং কৰিয়ে থাকক, কাৰণ কেতিয়া ইণ্টাৰভিউ হৈ যায় কোনো নাজানে। জল্দি আহি যাব ৰিজাল্ট, জল্দি আহি যাব ফিজিকেল টেষ্টৰ এডমিট কাৰ্ড, এনেকুৱা ধৰণৰ কিবা নহয় কিবা আপডেট আহি যাব। এতিয়া আজিৰ এই ভিডিঅ'টো কিয় বনাইছোঁ, আপোনালোকে 27 আগষ্ট তাৰিখটো মনত ৰাখক। আজিৰ পৰা মাত্ৰ 3 দিন হাতত আপোনালোকৰ আছে। যিহেতু SSC GDৰ নতুন এটা ৰিকুৱাৰমেণ্ট আহিব গৈ আছে, মানে কিমান পোষ্ট থাকিব সেই কথাটো ক'ব বিচৰা নাই বা ক'ব নোৱাৰোঁ। কাৰণটো কি, কিমান পোষ্ট আহিব কোনো নাজানে। নটিফিকেশ্যন আহিব লগে লগে আপোনালোকে এপ্লাই আৰম্ভ কৰিব পাৰিব, তাতে গম পাব যে ইমানখিনি পোষ্ট আছে। এতিয়া SSC GDত যে আপোনালোকে এইবাৰ পাছ কৰিছে, কিছুমানে 25 নম্বৰ বেছি পাইছে, 20 নম্বৰ বেছি পাইছে, আৰু কিছুমানে পইণ্টত বেছি পাইছে। ধৰি লৈছোঁ কাট অফ গৈছে 71 আৰু মাৰ্কছ পাইছে 71.23 এনেকুৱাকৈ, বা কিছুমানে 72 পাইছে, 1-2 বেছি পাইছে। এতিয়া মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যিহেতু আপোনালোকে বহু আশাৰে ৰখি আছে। SSC GDত আপোনালোকে যিখিনি একেবাৰে কম নম্বৰ পাইছে 3-4 ভিতৰত, তেওঁলোকক মই বাৰে বাৰে ক'ম, কিছুমান কাষ্টত আপোনালোকে চাকৰি পাব। কিছুমান কাষ্টৰ বাবে 1-2 নম্বৰো কাফি, কিছুমান কাষ্টৰ বাবে 15-20 কাফি নহ'ব পাৰে। সেইকাৰণে নাম্বাৰটো আপোনালোকে কাষ্ট হিচাপে, আপোনালোকে যোৱা 2 বছৰৰ মেৰিট লিষ্ট হিচাপে আপোনালোকে এবাৰ এটা অনুমান কৰিব যে ইমানখিনি নাম্বাৰ বাঢ়িছিলে। এইবাৰ তাতকৈ আপোনালোকে 1-2 নাম্বাৰ কাষত ৰাখিব, বা যদি যোৱাবাৰ 11 বাঢ়িছিলে এইবাৰ 12 ৰাখিব। এনেকুৱা ধৰণৰ আপোনালোকে মনত এটা কেলকুলেট কৰি আপোনালোকে নিজকে ভাবি ল'ব যে এইবাৰ মোৰ SSC GDত চাকৰি হ'ব নে নহ'ব। কাৰণ বেলেগৰ ওপৰত ভৰসা নকৰিব। মোক যদি সোধে মোৰ নাম্বাৰ আছে এইখিনি, মই চাকৰি পামনে, মইতো পাম বুলি ক'ম, কিছুমানেতো নাপাওঁ বুলিও ক'ব। গতিকে আপোনালোকে বেলেগৰ ওপৰত ভৰসা নকৰি নিজে কি কৰিব, এটা নিজে মাইণ্ডত লৈ ল'ব যে এইবাৰ যি হ'ল, যি হৈছে হ'ব। যিটো ৰিকুৱাৰমেণ্ট আহি আছে সেইটোৰ বাবে মই 100% এইবাৰ দিম। এইবাৰ মই নাম্বাৰ 2 বেছি পাইছিলোঁ, অহাবাৰ মই 20 বেছি পাম মেৰিট লিষ্টতকৈ। এই কথাটো আপোনালোকে গুৰুত্ব দিয়াৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, যিহেতু আপোনালোকে এইবাৰ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ আহি আছে। যিখিনি নাম্বাৰ কম পাইছে তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ হৈ গৈছে যে মই SSC GD এনেকুৱাকৈ পৰীক্ষা দিছিলোঁ, এইটো কুৱেশ্যন আহিছিল, এনেকুৱা কুৱেশ্যন আহিব। আপোনালোকৰ আইডিয়া আহি গৈছে, গতিকে আপোনালোকে ৰেডি হৈ যাওক। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু বিভিন্ন ধৰণৰ কুৱেশ্যনৰ বাবে টেলিগ্ৰাম লিংক দি আছে, তাতে গৈ জইন হৈ ল'ব পাৰে। আৰু এটা এপছৰ লিংক দিছোঁ, সেই এপছটোত ক্লিক কৰি আপোনালোকে এজ এ ফ্ৰেণ্ড চিলেক্ট কৰি ৰেজিষ্টাৰ কৰিলে, আৰু আপোনালোকে যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে 1000লৈকে আপোনালোকে পাব। সেই এপটোৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে ভিজিট কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।